মোক কমেণ্টত এজনে সুধিছিলে তুমি মাৰ ঘৰলৈ কিয় ইমান বেছিকৈ গৈ থাকা বুলি। সেইটো কাৰণে আহি থাকোঁ যে মা দেউতাৰ ওচৰত ময়ে আছোঁ আৰু বেলেগ ল'ৰা ছোৱালীবিলাক মা দেউতাৰ দূৰত দূৰত আছে, সদায় তেওঁলোক আহিব নোৱাৰে। সেইকাৰণে মই যিমান পাৰোঁ আহোঁ। ঘৰলৈ নাহিলে দেউতাই মনত দুখ কৰি থাকে। আৰু এইফালে চাওকচোন ইমান চুকীয়া আমাৰ ঘৰটো। আগতে কিন্তু আমাৰ এই ঠাইডোখৰ বহুত মানুহৰ ঘৰ আছিলে, কেইবা ঘৰো আছিলে ইয়াত। কিন্তু এই ৰাস্তা দেখিছে, ৰাস্তা পদূলিৰ বহুত কষ্ট, লগতে এইফালে কুণ্ডিলখন গৰাখহনীয়া হ'ল আৰু বেছি খহনীয়া হ'ব বুলি সকলোৱে ঘৰ দুৱাৰ ভাঙি চিঙি ইয়াৰ পৰা গুচি গ'ল। কিন্তু আমাৰ দেউতাহঁত ইয়াৰ পৰা যোৱা নাই। সেইটো কাৰণে যোৱা নাই যে আমাৰ এই ঠাইডোখৰত শাক পাচলি হওক বা গৰু ছাগলী পালিবলৈ বহুত ধুনীয়া হয়, খেতি বাতি কৰিবলৈও বহুত সুবিধা হয়। ইয়াৰ পৰা যদি দেউতাহঁত গুচি যায়, সেই যে বাৰীত শাক পাচলি লগাই দেউতাই বিক্ৰী কৰি ঘৰখন চলি আছে, বেলেগ জেগাত গ'লে সেই সুবিধাখিনি নাপাব। আৰু ইফালে দেখিছে আমাৰ এই চুবুৰীটো তামোল বৰ ধুনীয়া হয় আৰু দেউতাহঁতে প্ৰত্যেক বছৰে তামোল বিক্ৰী কৰি বহুত টকা পায়। যদি ইয়াৰ পৰা ঘৰ দুৱাৰ এৰি ইয়াৰ পৰা গুচি যায় তেনেহ'লে বহুত কষ্ট হ'ব। এইফালে দেউতাই দলং বনাই থৈছে অহা যোৱা কৰিবৰ কাৰণে। আৰু এয়া দেখিছে ইয়াত বহুতো ঘৰ দুৱাৰ আছিলে, এইফালে আছে দুই এঘৰ, এতিয়া 4-5 ঘৰমান আছে, বাকীখিনি গুচি গ'ল। আৰু আমাৰ ল'ৰালিটো ইয়াতেই পাৰ হ'ল। এই বোকা পানী খচি খচি আমি আমাৰ জীৱনৰ বহু সময় পাৰ কৰিলোঁ। বোকা পানী খচি খচি মায়ে দুদিনৰ মূৰত হ'লেও আমাৰ ঘৰলৈ যায়, দেউতাই এই ৰাতি এই বোকা খচি খচি মোক কিবা দিবলৈ যায়। আৰু সেইটো কাৰণে ময়ো আহি থাকোঁ। বহুতে ভাবে মাকৰ ঘৰলৈ ইমানকৈ আহি থাকে বুলি, কিন্তু ওচৰতে আছোঁ কাৰণে আহিছোঁ। দূৰত থকা হ'লে আহিব নোৱাৰিলোঁহেঁতেন। মায়ে কিবা এটা বনালে অকলে খাব মন নকৰে, ওচৰত ল'ৰা ছোৱালী এটাও নাই বুলি। আৰু মই যদি আহি ওলাওঁ তেনেহ'লে মনটো ভাল পায়। আৰু ৰাতিপুৱাই বোলে কিবা এটা বনাই থৈছে, খাবলৈ মাতি থৈ আহিছে, সেয়েহে আহি পাইছোঁ এয়া। আৰু কালি ৰাতি দেখিছে দেউতাই ইমান ৰাতি এই বোকা খচি খচি গৈছে মোক প্ৰসাদ দিবৰ কাৰণে। আৰু দেউতাই যেতিয়া ইমান কষ্ট কৰি মোৰ ওচৰলৈ যাব পাৰে, মইতো কষ্ট কৰি আহিবই লাগিব। আৰু মা কি কৰি আছ? কি অনুৰাগ আছে? কাৰ লগত আহিলে? হেনো কাৰ লগত আহিলা? কেতিয়া আহিলা? হা আজি। কাৰ লগত আহিলা? বাহ, তুমিও আহি গ'লা, থাকি পাইছা আজি এটা ঘৰত? মই নাজান কি কৰিছা? খেলি আছো। খেলি আছা? কেলৈ গুচি আহিলা? ভাত খাবি? খালোৱে, খাই আহিছোঁ। খালি জানো? আমাৰ কঠীয়া ৰুব পৰা হৈ গ'ল, বৰ ধুনীয়া হৈছিলে কঠীয়াখিনি। মাজতে একদম গৰুৱে খাই তহিলং কৰি দিছিলে। ভগৱানৰ আশীৰ্বাদত আকৌ উঠিলে, মোৰ দুখ দেখিব নোৱাৰি। গৰুৱে খোৱাৰ পাছতো কিন্তু কঠীয়াখিনি এতিয়া উঠিলে। আৰু মায়ে ভাত অকণমান দিলে, খালোঁ, চাহ খালোঁ, কঁঠাল দিলে কঁঠালো খালোঁ, খাই শাক পাচলি বুটলি ঘৰলৈ বুলি ৰাওনা হ'লোঁ পুনৰ।